মাজত মাথো কেইটামানহে দিন উলাহৰ নপৰিব অন্ত আহি আছে শাৰদ উৎসৱ চতুৰ্দিশে ব্যাপক আয়োজন ধৰালৈ নামি আহিছে শৰৎ আহিনৰ পদূলিমুখত আৰম্ভ হৈছে শাৰদীয় অগাদেৱা সকলোৱে আগ্ৰহেৰে বাট চাইছে দেৱী আগমনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া অভিন্ন ব্যস্ততা লাহেকৈ বজাৰবোৰত ভিৰ হৈছে তৰণি নোহোৱা হৈছে মৃৎশিল্পীসকলৰো শাৰদীয় উৎসাহৰ মাজতে কথা দি থোৱাৰ দৰেই যে দিব লাগিব প্ৰতিমা সময়মতে এই পৰিৱেশ লামডিঙৰ ৰেল নগৰীত প্ৰতিমা সাজিবলৈ কলিকতাৰ পৰা আহিছে মহিলা মৃৎশিল্পী লামডিং নিউ কলনী বয়েজ ক্লাবৰ দুৰ্গা প্ৰতিমা আৰু মণ্ডপৰ নামত ব্যয় কৰা হৈছে 7 লক্ষাধিক টকা আকৰ্ষণীয় ৰূপেৰে সাজিছে প্ৰতিমা দুর্গা পূজা এবার একটু আকর্ষণীয় এই আকর্ষণের মধ্যে হবে 2024 সালের দুর্গাপুজোয় আমাদের প্ল্যান প্রোগ্রামে আছে এবার মূর্তিটা স্টোনের করার তাই যতটুকু পারি চেষ্টা করছি এবং প্যান্ডেলও হবে আকর্ষণীয় দেখার মতো আশা করি টোটাল বাজেট ইনক্লুডিং 7 লাখ মা দুৰ্গাৰ 16 ফুট অধিক উচ্চতাৰ প্ৰতিমা নিৰ্মাণেৰে সাজু হৈছে কৰিমগঞ্জ চহৰৰ মৃৎশিল্পালয় দিনে নিশাই ব্যস্ত সকলো শিল্পী অন্তিম পৰশেৰে উজ্জীৱিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে শিল্পীৰ দলে এয়া বিলাসীপাৰাৰ শিল্পালয় একেই ব্যস্ততা সকলো সামগ্ৰীৰে বাঢ়িছে দাম কিন্তু দৰ বঢ়া নাই মূৰ্তিৰ তথাপি আক্ষেপবিহীনভাৱে খনিকৰে কৰি গৈছে নিজৰ কাম মূল্য ভিত্তিটো এইটো আপুনি মই আৰু কি ক'ম এইটো আৰু ক'ব লগা নাই যেটো বস্তু আপোনাৰ যোৱা বিগত বছৰত যেটো আছিল এতিয়া হেইটো পৰা বৰ্তমানলৈকে মানে মোটামুটি আপোনাৰ 40-50 এনেকুৱা কিবা ডিফাৰেন্স হৈছে বস্তুৰ দাম তথাপি আমাৰ কৰ্ম এইটো কৰ্মসংস্কৃতি এইটো আমি কৰিব লাগিব নহলে আমি কেনেকৈ জীৱন যাপন কৰিম গোৱালপাৰাতো চলিছে ব্যাপক প্ৰস্তুতি চলি আছে প্ৰতিমা নিৰ্মাণৰ কাম দিনে নিশাই একাকাৰ কৰি মাক আদৰাৰ বাবে এই আয়োজন প্ৰকৃততে ৰাজ্যৰ ভিন্ন প্ৰান্তত একেই উলাহ একেই প্ৰস্তুতি কিয়নো ধৰালৈ দেৱী মা আহিবলৈ মাজতনো কেইটা দিন বাকী ব্যুৰো ৰিপৰ্ট NKTV+